ৰাইজসকল আজিকালি গুৱাহাটীৰ বিয়াবিলাকত দেখা যায়। এয়া দেখিছেনে আপোনালোকে কি ধুনীয়া চুলি। এয়া মহিলাবিলাকৰ ঠাণ্ডা নালাগে, কিন্তু পুৰুষবিলাকে এয়া দেখিছে ব্লেজাৰ পিন্ধি আহিছে। সকলোৱে ব্লেজাৰ পিন্ধি আহিছে। চাওকচোন কি আচৰিত কথা, মানে মহিলাবিলাকৰ ঠাণ্ডা লাগে। অঁ দেখিছে এয়া ব্লেজাৰ পিন্ধি আহিছে। এয়া চাওক মহিলাবিলাকে এয়া পিঠি উলিয়াই আহিছে তেওঁলোকক, আৰু জেণ্টছবিলাকে চব ব্লেজাৰ পিন্ধি আহিছে। চাওকচোন কি আচৰিত কথা, মহিলাবিলাকৰ ইমান গৰম নে বাৰু? চাওক দেখিছে জেণ্টছবিলাকে চব ব্লেজাৰ পিন্ধি আহিছে। এজন আছে কিন্তু দেই, তাৰে ভিতৰত এজন আছে। আৰু মানে কি ক'ম আৰু দুখৰ কথা, ময়ো অৱশ্যে বাই 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 বাই। এই সন্মুখৰ পৰা চাওক, এই চুৱেটাৰ আমাৰ লেডিজগৰাকীয়েও কিন্তু আগফালে চুৱেটাৰ দেই, পিছফালেহে এইটো অলপ ফালি লৈছে আৰু যুগ ধৰ্ম পালন কৰিছে। ঠিক আছে ৰাইজসকল, এয়া হ'ল যুগ ধৰ্ম, যুগৰ নীতি। আপোনালোকেও চাগে এনেকুৱাই কৰে, আমাৰ মহিলাসকলে নহয় জানো? ল'ৰাবিলাকেওতো সেই একেই কৰে, গৰমতো ব্লেজাৰ পিন্ধি আহে। মোৰ কিন্তু বৰ ঠাণ্ডা দেই, মই